আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু ইয়াত সাধাৰণতে আপোনালোকক আজি মই ক'ম যিহেতু সেৱা সেতুৰ ফালৰ পৰা এটা নতুনকৈ নটিফিকেশ্যন আহিছে আৰু সেই নটিফিকেশ্যনখন আপোনালোকক বিশেষকৈ এক্সচেঞ্জ যি কাৰ্ড আপোনালোকে বনাইছিলে সো এক্সচেঞ্জ কাৰ্ডৰ ওপৰতে আহিছে কি হৈছে কি কৰিব লাগে আপোনালোকে এইখিনি গম পাব ভিডিঅ'টিত সো আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন তেনে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখক সো ইয়াত সাধাৰণতে দুটা নোটিছ আহিছে গতিকে আপোনালোকে যেতিয়াই সেৱাটোৰ যদি অফিচিয়েল পৰ্টেলটো খোলে তেতিয়াহ'লে দেখা পাব The government of Assam is launching e-Khazana on 1st July 2024. Citizens are encouraged to visit the Seva Setu portal and apply for services under the e-Khazana section. আপোনালোকে e-Khazana দিব পাৰে 1 জুলাইৰ পৰা এই সাৰ্ভিসটো अवेलेबल হৈ আছে আৰু সাধাৰণতে আপোনালোকে এই Seva Setu পৰ্টেলত আহি কিনে e-Khazana প্ৰদান কৰিব পাৰে e-Khazana মানে আপোনালোকে যেটো খাজানা দিয়ে হেতু নেক্সট হৈছে আপোনালোক যিসকলে এক্সচেঞ্জ কাৰ্ড বনাইছিলে ইতিমধ্যে যিসকলে আসলতে 2nd জানুৱাৰী 2024 আগত যিসকলে এক্সচেঞ্জ কাৰ্ড বনাইছিলে হেসকলক কৈছে যে হেসকলে নিজৰ যি এক্সচেঞ্জ কাৰ্ড আছিলে হে এক্সচেঞ্জ কাৰ্ডটো ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব সেৱা সেতু পৰ্টেলত আৰু কৰিব লাগিব আপোনালোকে 15 আগষ্ট 2014 আগত যদি নকৰে তেতিয়াহলে যেটো আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ যেটো ৰেজিষ্ট্ৰেচন আছিলে হেতু ইনভ্যালিড হৈ যাব বুলি উল্লেখ কৰিছে আপোনালোকক ইয়া নোটিছত দিছে ডিয়াৰ ইউজাৰ্স ক্যান্ডিডেট registered before 2nd January 2024 in employment exchanges of Assam are requested for re-registration through Seva Setu portal before 15th August 2024 failing which their employment exchange registration will be invalid so আপোনালোকে 2nd January 2024 আগত যি সকলে কৰিছিলে তেওঁলোকে আসলতে আকৌ ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব Seva Setu portalত কেনেকৈ কৰিব হেতু আপোনালোকে চাই লওক প্ৰথমতে আপোনালোকে যাব সিটিজেন সাৰ্ভিসেছত তাত যোৱাৰ লগে লগে আপোনালোকে দেখিব এটা এক্সচেঞ্জৰ পাৰ্ট আছে এমপ্লয়মেন্টৰ পাৰ্ট আছে সো এটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে সাধাৰণতে আপোনালোকৰ ওচৰত আহি যাব এটা পেজ মই আপোনালোকক এটোত ক্লিক কৰি দেখাইছো এক্সচেঞ্জত ক্লিক কৰাৰ লগে লগে সাধাৰণতে আপোনালোকৰ এটা পেজ আহিব ইয়াত তিনটা অপচন দেখিছে এটা হৈছে ৰি-ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ ৰিনিউৱেল অফ ৰেজিষ্ট্ৰেচন কাৰ্ড অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এতিয়া আপোনালোকক যেহেতু যিসকলে 2 জানুৱাৰী 2024 ৰ আগত যিসকলে এপ্লাই কৰিছিলে সকলোৱে ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট সিকাৰত ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকক কি বস্তু লাগিব হেখিনি আপোনালোকক আগতে উল্লেখ কৰিছো সো ইয়াত উল্লেখ কৰিছে যে as per need an applicants may apply for re-registration of employment seeker in employment exchange due to any of the following reason profile updateৰ কাৰণে দৰকাৰ আপোনালোকক কি ডকুমেন্ট সাধাৰণতে দৰকাৰ হ'ব হেখিনি আপোনালোকক মই কৈছো ৰিকোয়াৰমেন্টত যদি যাও তেতিয়াহলে আপোনালোকে দেখিছে এক্সিস্টিং ৰেজিষ্ট্ৰেচন কাৰ্ড অৰ্থাৎ আগতে আপোনালোকে ৰেজিষ্টাৰ কৰা যেটো এক্সচেঞ্জ কাৰ্ড লাগিব অনলাইন কৰা এজ প্ৰুফ হিচাপে বাৰ্থ সাৰ্টিফিকেট বা এছএছএলসি এডমিট কাৰ্ড বা স্কুল সাৰ্টিফিকেট দৰকাৰ হ'ব প্ৰুফ অফ ৰেসিডেন্সিৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে বা ড্ৰাইভিং যি লাইসেন্স আছে হেতু দিব পাৰে এডুকেশনাল কোৱালিফিকেশন সাৰ্টিফিকেট বিলাক আপোনালোকে দিব লাগিব পাছ সাৰ্টিফিকেট মাৰ্কশিট এইবিলাক তাৰ পিছত কাষ্ট সাৰ্টিফিকেট এসটি এসসি ওবিসি এমওবিসি যদি হয় তেওঁলোকৰ কাৰণে PWD ক্যান্ডিডেট হলে তাৰ সাৰ্টিফিকেট এটা লাগিব আৰু এডিশনাল কোৱালিফিকেশন যদি কিবা আছে তেনহলে তাৰো সাৰ্টিফিকেট আপোনালোকে দিব লাগিব এক্সপেৰিয়েন্স যদি কিবা আছে তেতিয়াহলে তাৰ সাৰ্টিফিকেট আপোনালোকে উল্লেখ কৰিব লাগিব আৰু নন ক্ৰিমি লেয়াৰ সাৰ্টিফিকেট সাধাৰণতে আপোনালোকে দিব লাগিব 10 নম্বৰ আধাৰ কাৰ্ডটো যেহেতু দৰকাৰ হয় আপোনাক লাগিবই গতিকে হেখিনি আপোনালোকে গুটাই কিনে আপোনালোকে এটো এপ্লাই কৰিব পাৰে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে যাব এপ্লাই উইথ আধাৰ যেটো পাৰ্ট আছে যদি আপোনালোকৰ ওচৰত আধাৰ কাৰ্ড আছে তেতিয়াহলে এপ্লাই উইথ আধাৰ কৰিব আৰু যদি নাই তেতিয়াহলে এপ্লাই উইথআউট আধাৰ সো এপ্লাই উইথ আধাৰ কৰাৰ লগে লগে প্ৰথমতে আপোনালোকে ইয়াত লগইন আৰু ৰেজিষ্ট্ৰেচন যেটো পাৰ্ট আছে তাত ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে সাধাৰণতে আপোনালোকৰ ওচৰত যেহেতু ইয়াত যেটো বনাইছিলে আপোনালোকে ইউজাৰ নেম আৰু পাছৱৰ্ড সেই ইউজাৰ নেম আৰু পাছৱৰ্ডটো আপোনালোকে ইয়াত দিব লাগিব আৰু ইউজাৰ নেম আৰু পাছৱৰ্ড দিয়াৰ লগে লগে সাধাৰণতে আপোনালোকৰ মোবাইললে এটো যেটো অফিচিয়েল পেজ হেতু আপোনালোকে সোমাই পৰিব মই দেখাই দিছো আপোনালোকক সো হেতু এন্টাৰ হোৱাৰ লগে লগে আপোনালোকে আহি যাব এই পেজটোত আৰু ইয়াত আপোনালোকে যদি চাই তেতিয়াহলে ইয়াত আপোনালোকে গোটেই বক্স কিটা ক্লিক হৈ যাব আৰু আধাৰ হোল্ডাৰ যেটো কনসেন্ট আছে হেতু আপোনালোকে ক্লিক কৰিব লাগিব আৰু কনসেন্ট ল্যাঙ্গুৱেজটো আপোনালোকে সিলেক্ট কৰিব ইয়াত অকে কৰি দিব অকে কৰাৰ লগে আধাৰ নাম্বাৰ ইয়াত বিচাৰিছে ফুল নেম বিচাৰিছে আপোনালোকৰ কি হয় আৰু ভেৰিফাই আধাৰত ক্লিক কৰিব আৰু ভেৰিফাই আধাৰ ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যেটো পিছৰ পৰ্যায় হেতু ওপেন হৈ যাব আৰু তাত আপোনালোকে যিখিনি ডিটেইলছ বিচাৰে হেখিনি আপোনালোকে দি দিব যদি আপোনালোকক সম্পূৰ্ণ স্টেপছ যি প্ৰসেস আছে হেখিনি যদি দৰকাৰ হয় তেতিয়াহলে আপোনালোকে মোক কমেন্ট কৰিব মই আপোনালোকৰ কাৰণে
সেই ভিডিঅ'টো লৈ আহিম কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব বা কৰি থোৱাই আছে অলৰেডি মই বনাই থৈছোঁ ভিডিঅ' আপোনালোকে তাৰ পৰাও চাব পাৰে মই ডেছক্ৰিপশ্যনত লিংক দি দিম ইয়াৰ পিছৰ যিকেইটা ষ্টেপছ সেইখিনি আপোনালোকে তাৰ পৰাই ফ'ল' কৰিব পাৰিব চ' এইখিনি আপোনালোকক জনালোঁ আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰিব আজিলৈ ইমানেই ধন্যবাদ